নমস্কাৰ সকলোকে মোৰ চেনেল আসামিজ পাঠশালালৈ স্বাগতম জনাইছো। আজি মই কণমানি সকলৰ বাবে এটি ব্যতিক্ৰমী ভিডিঅ' আগবঢ়াবলৈ লৈছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ শিকিছে বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্বৰচিহ্নসমূহ প্ৰয়োগ কৰি শব্দবোৰ পঢ়িব নাজানে সেইসকল ছাত্ৰ-ছাত্ৰী এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰিছো। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে সকলোৱে এটা লাইক আৰু শেয়াৰ কৰিব বুলি আশা কৰিলো। আৰু লগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি থব বুলি ভাবিছো। এতিয়া মই কণমানি সকলৰ বাবে এই স্বৰচিহ্নসমূহ কেনেকৈ প্ৰয়োগ কৰিব লাগে বা কেনেকৈ উচ্চাৰণ কৰিব লাগে সেই বিষয়ে মই কেইটামান শব্দ প্ৰথমে চিন নথকাকৈ আকাৰ হস্যইকাৰ একো নথকা কিছুমান শব্দৰ লগত সেই চিহ্নসমূহ প্ৰয়োগ কৰিলে কেনেকৈ বেলেগ এটা নতুন এটা শব্দ হৈ যায় তাকে দেখুৱাবলৈ আগবাঢ়িছো। প্ৰথমতে মই লৈছো দুটা বৰ্ণ ক আৰু ল। ক আৰু ল, ক ল কল। এতিয়া মই এই ক ল কলটোত যদি মই আকাৰডাল লগাই দিওঁ, লত আকাৰ লগাই দিলো, এতিয়া কি হ'ল ক লত আকাৰে লা, কলা। এইডাল আকাৰ মই মচি দি কত যদি আকাৰডাল দি দিওঁ তেতিয়া হ'ব কত আকাৰে কা ল, কাল। তাৰ পিছত এই আকাৰডালতে যদি মই হস্যইকাৰ বনাই দিওঁ কি হ'ব ক লত হস্যইকাৰে লি, কলি। তাৰ পিছত কত আকাৰে কা, এডাল মুচি দিলো, কত আকাৰে কা লত হস্যইকাৰে লি। মই অকণমান হেৰেঙাকৈ লিখি লৈছো, লটো অকণমান হেৰেঙাকৈ লিখি লৈছো। কত আকাৰে কা লত হস্যইকাৰে লি, কা লি, কালি। তাৰ পিছত আৰু লিখিব পাৰি মই এতিয়া কত উকাৰ দি দিলো, কত উকাৰে কু লত আকাৰে লা, লত আকাৰডাল লগাই দিলো কি হ'ল কত উকাৰে কু লত আকাৰে লা, কুলা। আকৌ যদি মই এইডাল মচি দিওঁ কত হস্যৌকাৰ দি দিলো, কত হস্যৌকাৰে কু, আকৌ লত হস্যইকাৰ দি দিলো লি, কু লি, কুলি। তাৰপিছত এতিয়া এনেকৈ মই ক আৰু ল কল, হেতু ক ল কল শব্দটোৰ পৰাই মই কেইটা শব্দ বনালো কত আকাৰে কা ল কাল, কত আকাৰে কা লত হস্যইকাৰে লি, কালি। তাৰ পিছত আৰু বনালো কলা, ক লত আকাৰে লা, কলা। কত হস্যৌকাৰে কু লত হস্যইকাৰে লি, কুলি। আকৌ কত দীৰ্ঘৌকাৰে কু ল, কুল। এনেকৈ আমি বিভিন্ন শব্দ বহুতো শব্দ আমি বনাব পাৰো, নতুন নতুন শব্দ বনাব পাৰো। এই স্বৰচিহ্নসমূহ প্ৰয়োগ কৰি কেনেকৈনো পঢ়িব লাগে মই এতিয়া পঢ়ি দেখুৱাইছো তোমালোকক। আকাৰডাল দি দিলো কৰ লগত, কত আকাৰে কা ল, কাল হ'ল। কত আকাৰে কা লত হস্যইকাৰে লি, কা লি, কালি। ক লত আকাৰে লা, কলা। এনেকৈ পঢ়িব লাগে। আৰু এটা শব্দ লৈছো মই ক ম ল, কি হ'ল ক ম ল কমল। আমি ইয়াত যদি এতিয়া ক ম ল কমল হ'ল, তাত লত যদি আকাৰডাল লগাই দিওঁ লা হ'ল ক ম লা, কমলা। কত যদি আকৌ ক ম ল কমল, কত যদি আমি উকাৰডাল লগাই দিওঁ কি
কি হ'ব কত উকাৰে কু ম ল কোমল এতিয়া নিশ্চয় বুজি পাইছা তোমালোকে কেনেকৈ পঢ়িব লাগে এতিয়া আৰু দুটা বৰ্ণ লৈছো ক ৰ কৰ এতিয়া ক ৰ কৰ এটো এটা শব্দ স্বৰচিন নথকা শব্দ এতিয়া মই স্বৰচিন প্ৰয়োগ কৰি আকৌ কেবাটাও শব্দ বনাম ক ৰত আকাৰ দি দিলো কি হল ক ৰত আকাৰে ৰা কৰা ক ৰত একাৰ দি দিলো কৰে ক ৰত হস্যইকাৰ দি দিলো কৰি আকৌ কত আকাৰ দিলো কত আকাৰে কা ৰ কাৰ এনেকৈ বেলেগ বেলেগ শব্দ আমি গঠন কৰিব পাৰো আকৌ লৈছো মই দুটা বৰ্ণ খ ৰ খৰ খ ৰ খৰ এতিয়া খ ৰ খৰত আমি ৰত যদি হস্যইকাৰ দি দিওঁ খ ৰত হস্যইকাৰে ৰি খৰি আকৌ খ ৰ খৰ তাত যদি ৰত আকাৰ দি দিলো খৰা হল তাৰ পিছত খ ৰ খৰ তাত আকৌ খত যদি আমি আকাৰ দি দিলো খত আকাৰে খা ৰ খাৰ তাৰ পিছত খ ৰ খৰ খত আমি হস্যৌকাৰ দি দিলো খত হস্যৌকাৰে খু ৰত আকাৰে ৰা খুৰা গ দ্বিতীয় ছ গছ হয়নে গছ গ দ্বিতীয় ছ গছ এতিয়া গ দ্বিতীয় ছত যদি আমি দ্বিতীয় ছটোত আকাৰ দি দিওঁ কি হ'ব গছা গ দ্বিতীয় ছত আকাৰে চা গছা গ দ্বিতীয় ছ হস্যইকাৰ দি দিলো গছি তাৰ পিছত মই আৰু দুটা লৈছো গ দন্তীয় ত গত হয়নে গত আমি গ দন্তীয় তত আমি গত যদি দীৰ্ঘইকাৰডাল লগাই দিওঁ কি হ'ব গত দীৰ্ঘইকাৰে গি দন্তীয় ত গীত আকৌ গ দন্তীয় ত হেতুতে আমি গত যদি আকাৰ লগাই দিওঁ কি হ'ব গত আকাৰে গা দন্তীয় ত গাত গ দন্তীয় ত ন গত তাত যদি আমি গ দন্তীয় তত হস্যইকাৰডাল দি দিওঁ কি হ'ব গ দন্তীয় তত হস্যইকাৰে তি গতি আৰু এটা লৈছো গ ৰ গৰ আমি পঢ়িব লাগিব গড় বুলি তাৰ পিছত আমি ৰত যদি আকাৰডাল লগাই দিওঁ গ ৰত আকাৰে ৰা গৰা ৰত যদি আকৌ ঐকাৰডাল লগাই দিওঁ ঐ গ ৰত ঐকাৰে ৰৈ গৰৈ আৰু এটা লৈছো শব্দ ক প কপ ক প কপ এটো লগাই এতিয়া মই লিখিম কত আকাৰডাল যদি লগাই দিওঁ ক প কপ হলনে কত যদি আমি আকাৰডাল লগাই দিওঁ কি হ'ব কত আকাৰে কা প কাপ ক প কপত পদ যদি আমি ঔকাৰডাল লগাই দিওঁ ঔ পদ ঔকাৰে পৌ হ'ব ক পদ ঔকাৰে পৌ কপৌ ক প ইয়াত আমি পদ যদি হস্যইকাৰডাল লগাই দিওঁ ক পদ হস্যইকাৰে পি কপি তাৰ পিছত আহিছো ব দ্বিতীয় ছ ব দ্বিতীয় ছ কি বুলি কম আমি বস এতিয়া যদি ব
দ্বিতীয় চত আকাৰডাল লগাই দিওঁ ব দ্বিতীয় চত আকাৰে চা বচা আৰু ব দ্বিতীয় চ ন বত আকাৰো লগাই দিলোঁ দ্বিতীয় চটো আকাৰ লগাই দিলোঁ কি হ'ব এতিয়া বত আকাৰে বা দ্বিতীয় চত আকাৰে চা বা চা ব আৰু দ্বিতীয় চ ন তাত আমি বত যদি হস্ৰইকাৰ লগাই দিওঁ বি হ'ল দ্বিতীয় চত যদি আকাৰ লগাই দিওঁ চা হ'ল বি চা বত হস্ৰইকাৰে বি দ্বিতীয় চত আকাৰে চা ব দ্বিতীয় চ বচ বত যদি আকাৰডাল লগাই দিওঁ বা হ'ল বত আকাৰে বা দ্বিতীয় চ বাছ এতিয়া ব আৰু দ্বিতীয় চ ব শব্দটোৰ পৰাই মই কেইবাটাও শব্দ বনালোঁ তাৰপিছত আকৌ লৈছোঁ দুটা শব্দ আখৰ মলমল মলমল ম ল মলত আমি লত যদি হস্ৰইকাৰ লগাই দিওঁ কি হ'ব ম লত হস্ৰইকাৰে লি মলি ম ল মল যদি মত আকাৰ লগাই দিওঁ মা হ'ল মত আকাৰে মা ল মাল ম ল আমি দুইটা আখৰতে যদি আকাৰ লগাই দিওঁ মত আকাৰে মা লত আকাৰে লা মালা আকৌ মত দীৰ্ঘৌকাৰ লগাই দিলোঁ সেইডাল দীৰ্ঘৌকাৰ মত দীৰ্ঘৌকাৰে মু লত আকাৰে লা মূলা মত দীৰ্ঘৌকাৰে মু ল মূল তেনেকৈ আৰু বনাব পাৰি মত হস্ৰইকাৰে মি লত আকাৰে লা মিলা আকাৰডাল নিদিলে কি হ'ব মত হস্ৰইকাৰে মি ল মিল এনেকৈ আমি বিভিন্ন শব্দ বনাব পাৰোঁ তাৰপিছত আকৌ লৈছোঁ ম দন্ত্য ত মত এতিয়া ম দন্ত্য তত যদি আমি আকাৰ দি দিওঁ ম দন্ত্য তত আকাৰে তা মতা ম দন্ত্য তত যদি হস্ৰইকাৰ দি দিওঁ ম দন্ত্য তত হস্ৰইকাৰে তি মতি তাৰপিছত মত যদি আকাৰ দি দিওঁ মা হ'ল মা দন্ত্য ত মাত আকৌ আমি ছোৱালীবোৰৰ নামৰ আগত আমি শ্ৰীমতী লিখোঁ নহয় ম দন্ত্য তত দীৰ্ঘইকাৰে তি মতি এনেকৈ এতিয়া আহিছোঁ আৰু এটা শব্দ পল পল এতিয়া পল পলটোকে আকৌ মই কেইটা শব্দ বনাম স্বৰচিন যোগ কৰি প ল পল লত যদি আকাৰ দি দিওঁ প লত আকাৰে লা পলা আকৌ প ল পল লত যদি হস্ৰৌকাৰ দি দিওঁ লু হ'ল প লত হস্ৰৌকাৰে লু পলু প ল পল পদ যদি আকাৰ দি দিওঁ পা হ'ল পদ আকাৰে পা ল পাল পদ যদি একাৰ দি দিওঁ পদ একাৰে পে পদ একাৰে কি হ'ব পে লত হস্ৰৌকাৰে কি হ'ব লু পেলু পুলি লিখিব পাৰোঁ পদ হস্ৰৌকাৰ দিলোঁ পু পদ হস্ৰৌকাৰে পু লত হস্ৰইকাৰ দি দিলোঁ লত হস্ৰইকাৰে লি পুলি তাৰপিছত পদ একাৰ দি দিলোঁ পে লত আকাৰ দি দিলোঁ লা পদ একাৰে পে লত আকাৰে লা পেলা পদ আকাৰ দিলোঁ পা ল পাল পদ আকাৰে পা ল পাল পদ যদি আমি হস্ৰইকাৰ দি দিওঁ পদ হস্ৰইকাৰে পি ল পিল এতিয়া পল পল এই শব্দটোৰ পৰাই মই স্বৰচিন যোগ কৰি বেলেগ বেলেগ শব্দ গঠন কৰি তোমালোকক দেখুৱালোঁ এতিয়া প্ৰথম চ ক চক প্ৰথম চ ক চক এইটোকে লগাই মই এতিয়া প্ৰথম চ কত হস্ৰৌকাৰ দিলোঁ চকু প্ৰথম চত উকাৰ দিলোঁ চু হ'ল ক
চুক তাৰপিছত প্ৰথম চত একাৰ দিলোঁ প্ৰথম চত একাৰে চে কত যদি আকাৰ দি দিওঁ চেকা প্ৰথম চত একাৰে চে কত আকাৰে কা চেকা প্ৰথম চত যদি ঔকাৰ দিওঁ কি হ'ব প্ৰথম চত ঔকাৰে চৌ আকৌ কত যদি আমি আকাৰ দি দিওঁ কা চৌকা তাৰপিছত প্ৰথম চ ক চক কত যদি আকাৰ দি দিওঁ কা হ'ল চকা প্ৰথম চ ক চক কত যদি দীৰ্ঘইকাৰ দি দিওঁ কি হ'ব প্ৰথম চ কত দীৰ্ঘইকাৰে কি চকী এনেকৈ শব্দ গঠন কৰিব পাৰি আকৌ লৈছোঁ প দন্ত্য ত পদ প দন্ত্য ত পদ এতিয়া পদ যদি আকাৰ দি দিওঁ পা হ'ল পদ আকাৰে পা দন্ত্য ত পাত প দন্ত্য তত যদি আমি হস্যইকাৰ দি দিওঁ দন্ত্য তত হস্যইকাৰে টি প দন্ত্য তত হস্যইকাৰে টি কি হ'ব পতি প দন্ত্য তত আমি পদ যদি হস্যইকাৰ দিওঁ পি হ'ল দন্ত্য তত যদি ৰিকাৰ দিওঁ ত্ৰি হ'ল পিতৃ হ'ল এতিয়া মই পদ হস্যইকাৰ দিছোঁ পদ হস্যইকাৰে পি দন্ত্য তত আকাৰ দিলোঁ তা পিতা হ'ল পদ যদি উকাৰ দি দিওঁ পদ উকাৰে পু দন্ত্য ত পুত ছাত্ৰ ছাত্ৰীসকল তোমালোকক যে এই শব্দবোৰ মই দেখুৱালোঁ এইবোৰো একোটাকৈ শব্দ ইয়াত কেৱল স্বৰচিহ্নৰ প্ৰয়োগ নোহোৱা শব্দ আৰু স্বৰচিহ্নৰ প্ৰয়োগ কৰিলে কেনেকৈ নতুন শব্দ হ'ব আৰু কেনেকৈ উচ্চাৰণ কৰিব লাগে সেই বিষয়ে তোমালোকক অকণমান মই দেখুৱালোঁ আশা কৰিছোঁ তোমালোকে নিশ্চয় ভিডিঅ'টোৰ পৰা উপকৃত হ'বা আৰু তোমালোকে মোক কমেণ্ট বক্সত জনাবা কমেণ্ট কৰিবা তোমালোকৰ কোনবোৰ দিশত অসমীয়া ভাষাটো পঢ়িবলৈ বা লিখিবলৈ অসুবিধা হয় মই নিশ্চয় শিকাবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ' সামৰিছোঁ ধন্যবাদ